মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ লেচন নম্বৰ 1ৰ অ' লুক এট দ্য মুন নামৰ কবিতাটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আহাচোন চাওঁ কবিতাটোত কি আছে। কবিতাটোৰ নাম অ' লুক এট দ্য মুন। অ' জোনবাইটোলৈ চোৱা। লুক এট দ্য পিকচাৰ এণ্ড চে হোৱাট টাইম ইট ইজ। তলৰ ছবিখন চোৱা আৰু টাইমটো কিমান হৈছে, সময়টো কিমান হৈছে ক'ব পাৰিবানে? মানে সময়টো ক'ব কৈছে। ইয়াত সময়টো কিমান হৈছে, ৰাতিৰ সময়টো দেখা গৈছে। নেম দ্য থিংছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। আৰু ছবিখনত কি কি দেখিছা তোমালোকক ক'ব কৈছে। আমি ইয়াত কি কি দেখিছোঁ, ট্ৰিজ দেখিছোঁ, অল মানে ফেঁচা দেখিছোঁ, এটা জোনবাই দেখিছোঁ, মুন দেখিছোঁ আৰু এটা লেম্প দেখিছোঁ। গতিকে এইবিলাক ক'ব কৈছে। এতিয়া আমি কবিতাটোৰ মাজলৈ যাওঁ আহা। লেটছ ৰিচাইট দ্য পয়েম অ' লুক এট দ্য মুন। এতিয়া আমি আবৃত্তি কৰোঁ আহা। কবিতাটোৰ নাম হৈছে অ' লুক এট দ্য মুন, অৰ্থাৎ অ' জোনবাইটোলৈ চোৱা। অ' লুক এট দ্য মুন, চি ইজ শ্বাইনিং আপ দেয়াৰ। অ' মাদাৰ, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ। অ' জোনবাইটোলৈ চোৱা, চি ইজ শ্বাইনিং আপ দেয়াৰ, মানে তাই তাত উজ্বলি আছে। অ' মাদাৰ, অ' মা, চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, তাইক কেনেকুৱা দেখা গৈছে, বতাহত থকা এটা লেম্পৰ দৰে দেখা গৈছে। লাষ্ট উইক চি ৱাজ স্মলাৰ, যোৱা সপ্তাহত তাই সৰু আছিল। এণ্ড শ্বেপড লাইক এ বৌ, অৰ্থাৎ আৰু কেনেকুৱা দেখা গৈছিল, এখন ধেনুৰ দৰে দেখা গৈছিল। ধনু এখনৰ যেনেকুৱা আকৃতি তেনেকুৱা দেখা গৈছিল। অৰ্থাৎ জোনবাইটো অসম্পূৰ্ণ আছিল, কাচি জোন আছিল। বাট নাও চি ইজ গ্ৰাউণ্ড বিগাৰ, কিন্তু এতিয়া তাই ডাঙৰ হৈছে। এণ্ড শ্বেপড লাইক এন অ', আৰু অ' এলফাবেটটোৰ দৰে দেখা গৈছে, অৰ্থাৎ অ' আখৰটোৰ দৰে দেখা গৈছে। অৰ্থাৎ জোনবাইটো সম্পূৰ্ণ হৈছে, সেইটোকে ইয়াত বুজাব বিচাৰিছে। এতিয়া আজি পাঠত আমি কবিতাটোৰ শব্দ অৰ্থ সম্পৰ্কে আলোচনা কৰিলোঁ, অৰ্থাৎ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু কঠিন শব্দৰ অৰ্থবিলাক মই ইয়াতে দি দিম, তোমালোকে লিখি ল'বা। ইয়াৰ পাছৰ ভিডিঅ'ত আমি প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। তাৰ বাবে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।